নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ সায়েন্স বা বিজ্ঞানত থকা 5 নম্বৰ অধ্যায় কয়লা আৰু পেট্ৰলিয়াম। এই চেপ্টাৰৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে যাতে তোমালোকে পৰীক্ষাত ভাল মাৰ্ক পোৱা। আৰু কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি আৰু কোনবোৰ বেছি ইম্পৰ্টেণ্ট ভিডিঅ'টোত তোমালোকক দাগ দি দিয়া হৈছে। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। অনুশীলনীত থকা 1 নম্বৰ প্ৰশ্ন, CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? উত্তৰ হ'ব CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ হ'ল CNG আৰু LPG দহনত অৱশিষ্ট নহয়। 2 নম্বৰ, দুয়োয়ে পৰিৱেশ প্ৰদূষণ নকৰে। CNG আৰু LPG কেলৰিফিক মান বেছি অৰ্থাৎ দহনত অধিক তাপ উৎপন্ন হয়। ঘ নম্বৰ হৈছে CNG আৰু LPG উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ভৰাই লৈ ফুৰিব পৰা যায়। এইবোৰ হ'ল কি CNG আৰু LPG ব্যৱহাৰ কৰাৰ কিছুমান সুবিধা। 2 নম্বৰত আছে ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? উত্তৰ হ'ব ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম হ'ল কি বিটুপন। এইটো অতি ইম্পৰ্টেণ্ট হয় তোমালোকৰ। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ বিটুপন। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। 3 নম্বৰত আছে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি? 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বা হাফ ইয়াৰলিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকে কিতাপত দাগ দি লোৱা। 5 ষ্টাৰ মাৰ্কছৰ কুৱেশ্যন হয়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। কি কৈছে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হয় বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি? উত্তৰ হ'ব প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ-গছনি হাবি জংঘলবোৰ বানপানী ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পোত খাই গৈছিল। ভূগৰ্ভত বছৰ বছৰ ধৰি ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত কয়লালৈ ৰূপান্তৰিত হৈছিল। কেনেকৈ কয়লা ৰূপান্তৰিত হৈছিল গছ-গছনিৰ পৰা? কি কৈছে প্ৰায় 300 নিযুত বছৰ আগত। কি কৈছে পৃথিৱীৰ আমাৰ যি ভূপৃষ্ঠ আছে এই ভূপৃষ্ঠত কি কৈছিল ভূমিকম্প বা বানপানীৰ কাৰণে বহুত গছ-গছনি জংঘল হাবি বন এইবোৰ কি হৈছিল মাটিৰ তলত পোত খাই গৈছিল। পোত খাই যোৱাৰ পিছত যেতিয়া বছৰ বছৰ ধৰি এই ৰাসায়নিক বিক্ৰিয়া কৰি কি হৈছিল কয়লালৈ ৰূপান্তৰিত হৈ গৈছিল। এই বিক্ৰিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সম্পন্ন হয়। এই প্ৰক্ৰিয়াটোৰ নাম কি? অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন। এইটো তোমালোকে মনত ৰাখিবা। প্ৰক্ৰিয়াটোৰ নাম কি? অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন। তোমালোকে মনত ৰাখিবা। এইটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া আমি চাম তোমালোকৰ 3 নম্বৰত। 3 নম্বৰ হৈ গ'ল। 4 নম্বৰ আছে কি তোমালোকৰ খালী ঠাই পূৰ কৰা। 1 নম্বৰত কি আছে ডেছ আৰু ডেছ হৈছে জীৱাশ্ম ইন্ধন। কি হ'ব? ইয়াৰ উত্তৰ হ'ব কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে কি জীৱাশ্ম ইন্ধন। 2 নম্বৰত কি আছে পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ডেছ বোলা হয়। কি বোলা হয়? শোধন বোলা হয়। কি কৈছে পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক মানে পেট্ৰলিয়াম যি আমাৰ মাটিৰ পৰা খনিজ পদাৰ্থ উলিয়ায় বা পেট্ৰলিয়াম উলিয়ায় সেইটো কিন্তু কি কৰে পৃথকীকৰণ প্ৰক্ৰিয়াৰে ভাগ কৰা হয়। পেট্ৰল ডিজেল কেৰচিন এনেকৈ ভাগ কৰা হয়। এই প্ৰক্ৰিয়াটো কি বোলা হয়? শোধন প্ৰক্ৰিয়া বোলা হয়। তাৰপিছত কি আছে C নম্বৰত কি আছে আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহনৰ ইন্ধনটো হ'ল ডেছ। আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহনৰ ইন্ধনটোৰ নাম কি? CNG আটাইতকৈ কম প্ৰদূষিত কৰে। তাৰপিছত কি আছে
তাৰপিছত আছে 5 নম্বৰ। 5 নম্বৰ কি আছে, তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰা। এই নম্বৰ আছে, পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি। তো শুদ্ধ নে অশুদ্ধ? ইয়াত উত্তৰ আছে 5 নম্বৰ কি, অশুদ্ধ। পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব নোৱাৰি, গতিকে এইটো কি হ'ব, অশুদ্ধ হ'ব। বি নম্বৰত আছে, পেট্ৰলতকৈ CNG বেছি প্ৰদূষক ইন্ধন। এইটো শুদ্ধ নে অশুদ্ধ হ'ব? 5 নম্বৰৰ বি আছে কি, অশুদ্ধ। পেট্ৰলতকৈ CNG বেছি প্ৰদূষক নহয়। আমি অলপ আগতে পঢ়িছিলোঁ, আটাইতকৈ কম প্ৰদূষিত কৰা কি হ'ল, CNG আটাইতকৈ কম প্ৰদূষিত কৰে। চি নম্বৰত আছে, কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। এইটো শুদ্ধ নে অশুদ্ধ? কক, এইটো হ'ব কি, চি নম্বৰ হ'ব শুদ্ধ। কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ, এইটো কি হ'ব, শুদ্ধ হ'ব। ডি নম্বৰত আছে, আলকট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ। এইটো শুদ্ধ নে অশুদ্ধ? ডি নম্বৰ হ'ব কি, শুদ্ধ। আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ, এইটো কাৰেক্ট বা শুদ্ধ। ই নম্বৰ হৈছে, কেৰাচিন জীৱাশ্ম ইন্ধন নহয়। এইটো ভুল হ'ব, কাৰণ কেৰাচিন কি হয়, জীৱাশ্ম ইন্ধন হয়। গতিকে তোমালোকে এই 5 নম্বৰটো আৰু 4 নম্বৰটো ভালকৈ পঢ়ি ল'বা। এতিয়া তোমালোকৰ কিতাপত লিখি লোৱা, এনেকৈ ইয়াত ৰাইট চিন কাটা চিন এনেকৈ দিব পাৰা তোমালোকে। আৰু এই 4 নম্বৰত তোমালোকে ডাইৰেক্ট খালী ঠাইত লিখি ল'ব পাৰা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত 100% প্ৰশ্ন আহিবই। এইবাৰ তোমালোকে ডাইৰেক্ট ফাইনেল হাফ ইয়াৰলি পৰীক্ষাটো পাবা, তোমালোকৰ ফাইনেল পৰীক্ষাটো পাবা। এতিয়া আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন, জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। মানে আমাৰ যিবোৰ জীৱাশ্ম ইন্ধনসমূহ আছে যে এইবোৰ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। উত্তৰ হ'ব, জীৱাশ্ম ইন্ধনসমূহ বহু বছৰ আগত এটা সময়ত উৎপন্ন হৈছিল, সেয়ে ইয়াৰ পৰিমাণ সীমিত। মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিঃশেষ হৈ যাব। কি কৈছে যে কিয় এই জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱা সম্পদ বা প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। উত্তৰত কি কৈছে, জীৱাশ্ম ইন্ধনসমূহ বহু বছৰ আগতে এটা সময়ত উৎপন্ন হৈছিল। মানে বহুত বছৰ আগতে এটা সময়ত জীৱাশ্মৰ যিটো বিক্ৰিয়া কৰি, ৰাসায়নিক বিক্ৰিয়া কৰি কৰি যি আমাৰ গছ গছনিৰ পৰা কয়লা বা পেট্ৰলিয়ামবোৰ উৎপন্ন হৈছিল, সেইসমূহ কি হৈছে বৰ্তমান সময়ত অধিক পৰিমাণে আমি ব্যৱহাৰ কৰি আছোঁ। মানে সীমাতকৈ বেছি, লাগাতকৈ বেছি আমি ব্যৱহাৰ কৰি আছোঁ। এনেকৈ ব্যৱহাৰ কৰি থাকি এটা সময়ত কি হ'ব, এই ইন্ধনসমূহ কি হ'ব, এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ যাব। কমি কি হ'ব, এটা সময়ত ই একেবাৰে শেষ হৈ যাব পাৰে। 7 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা। এইকেইটা গোটেইকেইটা কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ ছেকেণ্ড ইউনিটৰ কাৰণে। তোমালোকৰ যে ছেকেণ্ড ইউনিট টেষ্ট হ'ব, এইবিলাকৰ পৰা ডাইৰেক্ট তোমালোকক প্ৰশ্ন দিব। কিন্তু 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছিল, এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। এইটো তোমালোকে 5 ষ্টাৰৰ কুৱেশ্যন তোমালোকে দাগ দি লোৱা। তাৰপিছত 7 নম্বৰটো এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা। উত্তৰ হ'ব, ককৰ বৈশিষ্ট্যসমূহ হ'ল, ক নম্বৰ বৈশিষ্ট্য, কক এবিধ টান পদাৰ্থ। এইবাৰ তোমালোকে মনত ৰাখিবা, কক এবিধ কি, টান পদাৰ্থ। কক ছিদ্ৰযুক্ত লা পদাৰ্থ। আৰু কি কৈছে, কক ছিদ্ৰযুক্ত লা পদাৰ্থ। তাৰপিছত গ নম্বৰত আছে, কক কাৰ্বনৰ বিশুদ্ধ ৰূপ। এইটো মনত ৰাখিবা। অতি কম বায়ুৰ অনুপস্থিত কোমল কয়লাক দহন কৰি কক উৎপন্ন কৰা হয়। তাৰপিছত 9 নম্বৰত কৈছে, ককৰ দহনত যথেষ্ট তাপ উৎপন্ন হয়। কক কলা বৰণীয়া পদাৰ্থ। এইকেইটা তোমালোকে মনত ৰাখিবা, ককৰ বৈশিষ্ট্য। ব্যৱহাৰ, ককৰ ব্যৱহাৰ ইয়াত লিখা হৈছে, ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
8 নম্বৰত আছে তোমালোকৰ কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল বৰ্ণনা কৰা। উত্তৰ হ'ব নিযুত নিযুত বছৰ আগতে পৃথিৱীৰ অসংখ্য জীৱ জন্তু আৰু অৰণ্য আছিল। মানে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম, আজি আমি যি কেৰচিন, পেট্ৰল, ডিজেল আমি যে এইবোৰ মাটিৰ তলৰ পৰা উলিয়াই ব্যৱহাৰ কৰি আছোঁ, এইবোৰ কেনেকৈ সৃষ্টি হৈছিল এইটো লিখিব লাগে। তো এইটো কিন্তু তোমালোকৰ সবতকৈ বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই চেপ্টাৰটোৰ পৰা, অনুশীলনীৰ পৰা এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তোমালোকৰ ইয়াত তোমালোকৰ 5 মাৰ্কছ আহিব পাৰে। কি কৈছে, কেনেকৈ পেট্ৰলিয়াম সৃষ্টি হৈছিল এইটো আমি লিখিব লাগে। উত্তৰ কি হ'ব তোমালোকে ভালকৈ বুজি ল'বা। এইটো নিযুত নিযুত বছৰ আগতে পৃথিৱীত অসংখ্য জীৱ জন্তু আৰু অৰণ্য আছিল। মানে কি কৈছে, বহুত বছৰ আগত, বৰ্তমানতকৈ আগত কিন্তু জীৱ জন্তু আৰু জংঘলৰ পৰিমাণটো বেছি আছিল। এটা তোমালোকে সকলোৱে গম পোৱা। আজি তোমালোকে যিমানখিনি জংঘল হাবি বন দেখি আছা, তোমালোকে 20 বছৰ পিছত দেখিবা কমি যাব। সেম এনেকৈ হাজাৰ হাজাৰ বছৰ নিশ্চয় আজিতকৈ বেছি জংঘল জীৱ জন্তু আছিলে। কি হৈছিলে তাৰপিছত ভূমিকম্প, বানপানী আদি যিবোৰ প্ৰাকৃতিক দুৰ্যোগ আছে, এইবোৰৰ ফলত কি হয়, ভূগৰ্ভত সোমাই পৰে। মানে মাটি কি কৰে, ফাটি এই হাবি বন জীৱ জন্তুবোৰ ভূমিকম্প আৰু বানপানীৰ ফলত কি হয়, মাটি ফাটি এই ভূগৰ্ভত অৰ্থাৎ মাটিৰ তলত এই গছ গছনি জীৱ জন্তুবোৰ এই হাবি বন মাটিৰ তলত সোমাই যায়। সোমাই যোৱাৰ পিছত কি হয়, ভূগৰ্ভত উচ্চ চাপ আৰু চাপৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে। আৰু কি হয়, সোমাই যোৱাৰ পিছত আমাৰ ভূগৰ্ভত অতি চাপ থাকে, প্লাছ কি থাকে তোমালোকৰ ইয়াৰ এই চাপৰ ফলত কি হয়, এটা ৰাসায়নিক বিক্ৰিয়া ঘটিবলৈ আৰম্ভ হয়। এই ৰাসায়নিক বিক্ৰিয়া ঘটাৰ পিছত কি হয়, বিক্ৰিয়াত জীৱ চৰ্বি ভাগৰ পৰা পেট্ৰলিয়াম উৎপন্ন হয়। আৰু জীৱ জন্তু সোমাই যায়, জীৱ জন্তুৰ গাত চৰ্বি থাকে, এই চৰ্বিৰ পৰা কি হয়, পেট্ৰলিয়াম উৎপন্ন হয়। এতিয়া আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন। তলৰ তালিকাত ভাৰতত 1991 পৰা 1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। লেখ চিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ Y অক্ষত আৰু বছৰৰ X অক্ষত লোৱা। উত্তৰ কি হ'ব এইটো চোৱা তোমালোকে, এইটো তোমালোকে ভালকে লিখি ল'বা। এইটো বছৰ হিচাপত কি হ'ব, এনেকৈ বাঢ়ি যাব হিচাপত দিয়া আছে। ইয়াত এবাৰ চাই ল'বা। ইয়াত 1 নম্বৰত কি আছে, 1991 কিমান আছিলে, 7.9। ইয়াত কি কৰিব লাগিব, 1991 আছে, 91ত কি হ'ব লাগিব 7.9, অৰ্থাৎ এইটো 7, ইয়াত হ'ব 9, 7.9 গ'ল। তাৰপিছত ছেকেণ্ডত কি আছে, ছেকেণ্ডত আছে কি 1992 7.8, অৰ্থাৎ অলপ কমি আহিব। ইয়াত আছে, ইয়াৰ পৰা কি হ'ব 7.8 হ'লে 9তকৈ অলপ কমি আহিব, ইয়াত কমি আহিছে। তাৰপিছত কি হ'ব 3 নম্বৰত আছে কি 1993 8.3, 8.3 হ'লে কি হ'ব, অলপ বাঢ়ি যাব। কাৰণ প্ৰথমত আছিল কি 7.9, তাৰপিছত 7.8, এতিয়া কি হ'ল 8.3, তাৰমানে প্ৰথমতকৈ আকৌ ওপৰত উঠিব। তাৰপিছত 4 নম্বৰত কি আছে, 4 নম্বৰত আছে তোমালোকৰ 1994 7.8, আকৌ কি হ'ব, কমি আহিব। কিন্তু এইটো 7.8 তোমালোকে চিধা কি কৰিবা, ইয়াৰ সমান কৰি দিলে হৈ যাব। তাৰপিছত 5 নম্বৰত কি আছে তোমালোকৰ 1995 7.1, কি হ'ব, আৰু কমি যাব। তাৰপিছত 6 নম্বৰত আছে 1996 9.2, এইটো একেবাৰে বাঢ়ি যাব, কিন্তু সবতকৈ বাঢ়ি গ'ল। 7 নম্বৰত কি আছে 1997 চনত 11.5, আৰু আকৌ কি হ'ব, বাঢ়ি যাব, এইটো হাইয়েষ্টত আছে। এনেকৈ তোমালোকে এইবোৰ তোমালোকৰ পৰীক্ষাত অহা এইটো সম্ভাৱনা নাই, তথাপিও তোমালোকে এবাৰ নিজে প্ৰেক্টিছ কৰি ল'বা। আৰু প্ৰশ্নবোৰ তোমালোকে ভালকৈ লিখি ল'বা। এনেকৈ লিখিলে তোমালোকে পৰীক্ষাত ফুল নম্বৰ পাবা। কাৰণ প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকে এনেকৈ বহীত লিখি লৈ মুখস্থ কৰি ল'বা বুজি আৰু
চেম এনেকৈ তোমালোকে পৰীক্ষাত লিখি আহিলে ভাল নম্বৰ পাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা। থেংক ইউ।